মই প্ৰথমে সদৌতি অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে কালি যি শোকাবহ দুৰ্ঘটনা হ'ল গোলাঘাটত সেইসমূহ যিসকল ব্যক্তি নিহত হ'ল তেখেতলোকৰ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পঞ্চম পৰ্যায়ৰ গুণোৎসৱৰ বহিমূল্যাক হিচাপে মই আজি আহি লাহদৈগড় মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈছোঁহি আৰু ইয়াত আহিয়ে এটা সুন্দৰ পৰিৱেশ আমি পাইছোঁহি আৰু অনুভৱৰ কথা ক'বলৈ হ'লে মই যথেষ্ট আশা লৈ আহিছোঁ আৰু মই সদায় আশাবাদী আৰু যোৱা কেইবছৰৰ অভিজ্ঞতাৰ ভিত্তিত মই ক'ব খোজোঁ যে অসমৰ যিসমূহ চৰকাৰী স্কুল আছে বিদ্যালয় আছে তাত গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ এক প্ৰচেষ্টা হিচাপে সমগ্ৰ পৰিৱেশটোক উন্নতকৰণ কৰিবলৈ চেষ্টা কৰা হৈছে এই গুণোৎসৱৰ যোগেদি আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ এই প্ৰচেষ্টাত যথেষ্টখিনি মই ভাবোঁ সম্পূৰ্ণৰূপে নহ'লেও আমি কিছু পৰিমাণে হ'লেও আমি সফলতা লাভ কৰিছোঁ আৰু অনাগত দিনত আমি যদি এই প্ৰচেষ্টা অব্যাহত ৰাখোঁ তেতিয়াহ'লে নিশ্চয়কৈ ইয়াৰ সুফল আমি পাম। মই গড়গাঁও কলেজত কৰোঁ। মই ইয়াতে এবাৰ 2 নম্বৰ বাৰ, আগতে ইফালে খেলুৱা ব্লকত কৰিছিলোঁ। মোক খুব ভাল লাগিছে, বিশেষকৈ সৰু সৰু কণমানি ল'ৰা ছোৱালীসকলৰ লগত সময় অতিবাহিত কৰিব পালে খুব ভাল লাগে। তেওঁলোকৰ সপোন, তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে অকণমান হ'লেও সুধিলোঁ। কাৰোবাৰ চন্দ্ৰযান বনোৱাৰ মন, কাৰোবাৰ শিক্ষক হোৱাৰ মন, কাৰোবাৰ প্লেয়াৰ হোৱাৰ মন। খুব ভাল লাগিছে তেওঁলোকৰ মানে ভৱিষ্যতৰ প্ৰতি যিটো এটা আশা দেখিছে আৰু কলেজখনতো বহুত সুন্দৰ পৰিৱেশ ইয়াত আৰু শিক্ষক শিক্ষয়িত্ৰীসকলো বহুত ভাল হয়। তেওঁলোকৰ যিখিনি ধৰক ল'ৰা ছোৱালীৰ লগত যিখিনি আপোনাৰ ইণ্টাৰেকশ্যন সেইখিনি খুব ভাল দেখিছোঁ। গতিকে গোটেইখিনি চাই মই খুব ভালেই পাইছোঁ। গতিকে আগলৈও এনেকুৱা স্কুল মানে যদি থাকি যায় কণমানিসকলৰ ভৱিষ্যতটো সৰুকালৰ পৰাই গঢ় দিবলৈ খুব ভাল হয়। মই প্ৰথমতে সংবাদ সেৱালৈ ধন্যবাদ জনাইছোঁ। আজি অসম চৰকাৰৰ গুণোৎসৱৰ পঞ্চম বছৰ প্ৰথম পৰ্যায়ৰ 144 নং নপাম বাৰুৱতী LP স্কুলত আজি অসম চৰকাৰৰ তৰফৰ পৰা এক্সটাৰ্নেল এভালুটৰ হিচাপে পঠিয়াইছে। আমি ইয়াত উপস্থিত হৈ পুৱাৰ ভাগৰ পৰা কামখিনি আমি আৰম্ভ কৰিছোঁ। প্ৰাৰ্থনা সভাকে আদি কৰি গোটেই কামখিনি আৰম্ভ কৰি ইয়াৰ পিছৰ পৰ্যায়ত গোটেই কামখিনি চলাই আছোঁ আৰু ভৱিষ্যতে অসম চৰকাৰে এই গুণোৎসৱ ভাগ পতাৰ কাৰণে অনুভৱ হৈছে প্ৰায় স্কুলবিলাক কিছু উন্নতি হৈছে আৰু কিছু ল'ৰা ছোৱালী বা টিচাৰ লগতে গাৰ্জেন সেইখিনি বহুখিনি উপকৃত হৈছে আৰু ভৱিষ্যতেও এনেকৈ গুণোৎসৱ ভাগ যদি অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ পাতি থাকে তেতিয়া হয়তো ভৱিষ্যতলৈ আৰু কিছু উন্নতি হ'ব, ডেভেলপ হ'ব বুলি মই আশা কৰিছোঁ।